হকৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ তামাৰহাটৰ মধ্য পেটলাত অগপ প্ৰাৰ্থীগৰাকীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ গৌৰীপুৰত 10টা বছৰে AIUDFৰ বিধায়ক নিজানুৰ ৰহমানে কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে গৌৰীপুৰৰ ভোটাৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰালে গৌৰীপুৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ লগতে সকলো ধৰণৰ আঁচনি গৌৰীপুৰবাসীয়ে লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মেহতাবুল হকে গৌৰীপুৰ সমষ্টিৰ প্ৰত্যেকজন বাসিন্দা প্ৰত্যেকজন ভোটাৰে আজি উদাত্ত কণ্ঠে চিঞৰি চিঞৰি কৈ আছে যে 10 বছৰত ইউডিএফৰ দখলত থকাৰ পিছৰ পৰা আমাৰ গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ দুৰ্বল নেতৃত্বৰ কাৰণে আমাৰ গৌৰীপুৰ সমষ্টিত তেনেকুৱা ধৰণৰ কোনো উন্নয়ন হোৱা নাই কোনো প্ৰগতি হোৱা নাই কোনো ধৰণৰ এচিভমেণ্ট তেখেত দেখাব তেনেকুৱা ধৰণৰ কোনো হোৱা নাই নহয় কথাটো হ'ল কি ডেফিনেটলি কিন্তু ক'বই লাগিব কাৰণ তেখেত যোৱা 10 বছৰৰ পৰা গৌৰীপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আছিলে তো একচুয়ালি যদি গৌৰীপুৰৰ টাউনটো যেটো আমাৰ পৌৰসভা এলেকা এইটো যেতিয়া এটা কাঠি গৈ যে গোলগঞ্জত সোমাইছে তো তেখেতৰ দুৰ্বল নেতৃত্বৰ কথা ক'ব লাগিব তেখেতৰ বিং এমএলএ লোকাল এমএলএ তেখেতৰ যেটো স্থান থাকিব লাগিছে তেখেতৰ যেটো বলিষ্ঠ নেতৃত্ব থাকিব লাগিছে তেখেতৰ বলিষ্ঠ নেতৃত্বৰ অভাৱৰ কাৰণে আজি গৌৰীপুৰ টাউনটো আজি গোলগঞ্জ বিধানসভা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ গৈছে চাওক কিছুমানে মোৰ প্ৰাৰ্থিত্ব হোৱাৰ পিছত সংকিত হৈ বিৰোধী পক্ষৰ যিবিলাক কেণ্ডিডেট আছে কাৰণ বিৰোধী পক্ষৰ কেণ্ডিডেট 10 বছৰৰ ইউডিএফৰ এমএলএ গৌৰীপুৰ নিজানুৰ ৰহমান আমাৰ গোলগঞ্জৰ এমএলএ আব্দুল সুমান আলী সরকার যিজন বৰ্তমান আমাৰ গৌৰীপুৰৰ কেণ্ডিডেট ৰাজ্য দলৰ কেণ্ডিডেট আবুল মিয়া তেখেত সকলে যেতিয়া গম পাইছে যে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী এনডিএৰ প্ৰাৰ্থী এজিপি দলৰ পৰা মেহতাবুল হক হ'বলৈ গৈ আছে তেখেতে মানসিকভাৱে ভাঙি পৰিছে এতিয়া কেনেকৈ মোৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে তাৰ কাৰণে তেখেত সকলে বিভিন্ন ধৰণৰ কুষড়যন্ত্ৰ কৰি আছে আপোনালোকৰ মিডিয়াৰ জৰিয়তে কৈ আছো মই যত জনসভা পাতি আছো বা গৈ আছো নিৰ্বাচনী প্ৰচাৰ কৰি আছো প্ৰত্যেকটো সভাত মই উদাত্ত কণ্ঠে মই কৈ আছো যোৱা 10 বছৰ মোৰ আব্বা মোৰ দেউতা মহিবুল হক সাহেব গৌৰীপুৰৰ বিধায়ক আছিল মন্ত্ৰী আছিল এজন ব্যক্তি যদি দেখাব পাৰে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী এনডিএৰ কেণ্ডিডেট এজিপিৰ কেণ্ডিডেট মেহতাবুল হক বিগত দিনত কোনো ধৰণৰ দুৰ্নীতিৰ লগত জড়িত আছিল কোনো ধৰণৰ কেলেংকাৰীৰ লগত জড়িত আছিল তেখেতৰ চৰিত্ৰৰ কিবা দোষ আছে তেখেতৰ চাল চলনৰ কিবা দোষ আছে এজন ব্যক্তি যদি ক'ব পাৰে মই কাইলৈৰ পৰা নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিম গৌৰীপুৰ ভোটাৰ ৰাইজক মই এটা অনুৰোধ কৰিম বিগত দিনত কংগ্ৰেছ ইউডিএফ বা কিছু ঠাইত ৰাজ্য দল এইবিলাক কৰি বিৰোধী পক্ষক আমি সমৰ্থন কৰি আমাৰ যিখিনি পাবলগীয়া সা সুবিধা চৰকাৰী সা সুবিধা পাবলগীয়া যিখিনি সুবিধা আঁচনি যিবিলাক আমাৰ চৰকাৰে দি আছে আমাৰ যি হাৰে ডেভেলপমেণ্ট হ'ব লাগিছিল হোৱা নাই সেইকাৰণে এইবাৰ এটা সুনেৰা সুযোগ আছে এইবাৰ যাতে সকলোৱে মিলি জুলি আমাৰ ইয়াতে হিন্দু সমাজৰ পৰালৈকে আমাৰ মুছলমান সমাজ সকলোৱে আগবাঢ়ি আহিব লাগিব আহি এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ইয়াৰ পৰা জিকাব লাগিব এনডিএৰ কেণ্ডিডেটক ইয়াৰ পৰা জিকাব লাগিব এজিপিৰ কেণ্ডিডেটক ইয়াৰ পৰা জিকাব লাগিব যদি মিত্ৰজোঁটৰ চৰকাৰী পক্ষৰ এমএলএ আমি ইয়াৰ পৰা নিৰ্বাচিত কৰিব পাৰোঁ নিশ্চিতভাৱে আমাৰ চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্তুষ্ট হৈ আমাৰ গৌৰীপুৰ সমষ্টিৰ যিমান জ্বলন্ত সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰি দিব আমাৰ অঞ্চলৰ ডেভেলপমেণ্ট হ'ব আমাৰ চৰকাৰী যিমান স্কিম আছে সা সুবিধা আছে জনকল্যাণমূলক আঁচনি লৈছে সেইবিলাক আমি ভোগ কৰিব পাৰিম বুলি মই বিশ্বাস গৌৰীপুৰ সমষ্টিৰ প্ৰত্যেকজন বাসিন্দা